মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলগীয়া পাঠটি হৈছে লেচন নম্বৰ 1, দ্য প্ৰিন্স অফ পানী দিহিং। ছাত্ৰ ছাত্ৰীসকল, সৰ্বপ্ৰথমে আমি এই পাঠটি দিয়া ছবিখনলৈ মন কৰোঁচোন। ইয়াত আমি দেখিবলৈ পাইছোঁ যে সম্পূৰ্ণ গাঁওখন পানীত বুৰ গৈছে আৰু মানুহবিলাক নিজৰ পোহনীয়া জীৱ জন্তুবিলাকক ওখ ঠাইত ৰাখিবলৈ যত্ন কৰিছে। কিছুমানে আকৌ পানীত ডুবি থকা ঘৰৰ মুধচৰ ওপৰত উঠিছে, কিছুমানে নিজৰ বহুমূলীয়া বস্তুখিনি মূৰত তুলি লৈ ওখ ঠাইলৈ বুলি যাব ধৰিছে। আমি ইয়াত আকৌ দেখিবলৈ পাইছোঁ যে দুজন মানুহে কলৰ ভোৰ বান্ধি আছে আৰু লগতে আমি দেখিবলৈ পাইছোঁ যে কিছুমান পোহনীয়া জীৱ জন্তুবিলাক উটিবলৈ ধৰিছে। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া এই পাঠটিৰ মাজলৈ যাওঁ। সৰ্বপ্ৰথমে ইয়াত চোৱা কি দিয়া আছে। You all know what happens when it rains heavily during the monsoon season and floods come. In groups, note down 5 problems brought by floods and 5 things we should do to save ourselves. Then share your points with the rest of the class. ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোৱে জানা যে বাৰিষা কালত প্ৰচুৰ পৰিমাণে যেতিয়া বৰষুণ হয় তেতিয়া সেই বৰষুণৰ পানীয়েই বানপানীৰ সৃষ্টি কৰে। এতিয়া বানপানীয়ে সৃষ্টি কৰিব পৰা 5টা সমস্যা আৰু কি ধৰণে আমি নিজক ৰক্ষা কৰিব পাৰি তাৰ বিষয়ে তোমালোকে দলত আলোচনা কৰি লিখা। Here is a story of a flood in a rural area called Chitolia and how people responded to it. After you finish reading, compare your answers with the story. How many things were similar? এতিয়া ছাত্ৰ ছাত্ৰীসকলে ইয়াত দিয়া আছে যে এই গল্পটোত চিতলীয়া নামৰ এখন গ্ৰামাঞ্চলৰ বানপানী আৰু মানুহখিনিৰ প্ৰতিক্ৰিয়া দেখুওৱা হৈছে। তোমালোকে পঢ়া শেষ হ'লে ইয়াৰ উত্তৰখিনি গল্পটোৰ সৈতে তুলনা কৰিবা আৰু ইয়াত তোমালোকে কিমান সাদৃশ্য বিচাৰি পালা সেইখিনি লিখিবা। এতিয়া তোমালোকে পেৰাগ্ৰাফ ৱাইজ মই এতিয়া ৰিডিং কৰি যাম আৰু লগতে ইয়াৰ অসমীয়া ভাঙনি কৈ যাম। তোমালোকে কিতাপখিনি মুখৰ আগত ৰাখি চাই যাবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া পেৰাগ্ৰাফ 1 চোৱা। It rained heavily all week. সপ্তাহ জুৰি বৰ তীব্ৰ বৰষুণ হৈছিল। The swelling water of the Brahmaputra continued rising. ব্ৰহ্মপুত্ৰৰ উফন্দি উঠা পানী বৃদ্ধি হৈয়ে আছিল। Panic gripped Chitolia and its neighboring villages. চিতলীয়া আৰু ওচৰ চুবুৰীয়া গাঁৱৰ মানুহসকলৰ মাজত ভয়ৰ সৃষ্টি হৈছিল। Khoghen's own village, Borgaon, was not far from there. খগেনৰ গাঁও বৰগাঁও তাৰ পৰা বহু দূৰত নাছিল। এতিয়া ছেকেণ্ড পেৰাগ্ৰাফ চোৱা। That morning, a loud roar alerted the riverside villagers. সেইদিনাখন ৰাতিপুৱাত এটা প্ৰচণ্ড চিঞৰে নৈপৰীয়া গাঁওসমূহক হঠাৎ সজাগ কৰি তুলিছিল। They realized that the worst had happened. The embankment at Chitolia village was breached. গাঁওবাসীসকলে বিপদৰ উমান পাইছিল আৰু তেওঁলোক গম পাইছিল যে চিতলীয়া গাঁৱৰ মথাউৰিখন ফাট মেলিছিল। Horrified, they braced themselves for what was to come. ভয়াতংক ৰাইজে আহিবলগীয়া বিপদৰ কাৰণে নিজকে নিজে সাজু কৰিবলৈ যত্ন কৰিছিল। পেৰাগ্ৰাফ নম্বৰ 3. In moments, huge waves of water broke into the villages. তৎক্ষণাত অতি মুহূৰ্ততে প্ৰকাণ্ড ঢৌৱে গোটেই গাঁওখনক বুৰাই পেলাইছিল। The water rolled over some of the housetops. কিছুমান ঘৰৰ মুধচৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰিছিল। The air quickly filled with the cries and wails of the villages, folk herders on rooftops, of the changers, and the mad blowing of the livestock being swept away. গোটেই গাঁওখনত
কান্দোনৰ ৰোল উঠিছিল। মানুহসকলে ভয়তে কান্দিবলৈ ধৰিছিল আৰু মানুহবোৰ চাংঘৰৰ মুধচত উঠিছিল আৰু পোহনীয়া জীৱ জন্তুবোৰক পানীয়ে উটুৱাই লৈ গৈছিল। পেৰাগ্ৰাফ নম্বৰ 4. Khoghen, a young man of 17, quickly grasped the seriousness of the situation and sunk into action. 17 বছৰীয়া ল'ৰা এজন যাৰ নাম খগেন আছিল এই ঘটনাৰ গভীৰতাক উপলব্ধি কৰি কামত জঁপিয়াই পৰিছিল, অৰ্থাৎ মানুহবিলাকক বচাবৰ কাৰণে জঁপিয়াই পৰিছিল। দ্য ভিলেজ ফ'ক এণ্ড ইভেন হিজ ক্লাছমেট এট নিতাই পুখুৰী কলেজ কল্ড হিম দ্য প্ৰিন্স অফ পানী দিহিং। গাঁওবাসীসকলে আৰু সেই নিতাই পুখুৰী মহাবিদ্যালয়ৰ সহপাঠীসকলে খগেনক পানী দিহিঙৰ ৰাজকুমাৰ বুলি কৈছিল। হি ইজ এ ব্ৰেভ ফেলো, দে অফেন ছেড। তেওঁলোক প্ৰায়ে কৈছিল যে তেওঁ এগৰাকী সাহসী ল'ৰা। পেৰাগ্ৰাফ 5. ৰমেন হাৰি আপ, খগেন shouted to his friend. ৰমেন সোনকাল কৰা, খগেন চিঞৰি নিজৰ বন্ধুক ক'বলৈ ধৰিলে। There is no time to lose. Get hold of the others. আনক আমি ৰক্ষা কৰিব লাগিব, সেইকাৰণে তোমালোক সময় নষ্ট নকৰিবা। Where are ডম্বৰু, ধন এণ্ড আব্বাছ? ডম্বৰু, ধন আৰু আব্বাছ ক'ত আছে? এতিয়া পেৰাগ্ৰাফ 6. Cutting him short, Khagin said, we need a few rafts of banana trunks. খগেনে চমুকে তেওঁলোকক কৈছিল যে আমাক এতিয়া খুব সোনকালে কেইখনমান কলৰ ভূৰ লাগিব। I will bring along my father's boat. আৰু মই দেউতাকৰ নাওখন লগত লৈ আহিম। We must rush to চিতলীয়া। আৰু আমি সকলোৱে অতি সোনকালে চিতলীয়ালৈ যাব লাগিব। পেৰাগ্ৰাফ 7. In no time, 5 rafts were ready. Each one steered with long poles by 2 boys. অতি সোনকালে 5খন কলৰ ভূৰ প্ৰস্তুত হ'ল আৰু প্ৰত্যেকখন ভূৰতে দীঘল বঠাৰে সৈতে 2জনকৈ ল'ৰাৰে সৈতে তেওঁলোক সাজু হ'ল যাবলৈ। The fleet of raft with Khoghen's boat in the lead now raced toward চিতলীয়া। খগেনে নিজৰ নাৱেৰে তেওঁ নাও চলাই লৈ আগবাঢ়িল আৰু গোটেই দলটোৱে চিতলীয়া অভিমুখে ৰাওনা হ'ল। দ্য মেৰুণ্ড হেড টু বি ৰেস্কিউড ইন ন' টাইম। অতি সোনকালে বানপানীত আবদ্ধ লোকসকলে উদ্ধাৰ কৰাৰ উদ্দেশ্যেৰে তেওঁলোক আগবাঢ়িল। By the time the people of Chitolia had been evacuated to the high grounds of the school building, Khoghen and his friends were exhausted. চিতলীয়া গাঁৱৰ বানাক্ৰান্ত গাঁওবাসীক খগেন আৰু তেওঁৰ বন্ধুসকলে বিদ্যালয় এখনৰ ওখ ঠাইত নিৰাপদে থকাৰ ব্যৱস্থা কৰিছিল আৰু তেওঁলোক অৰ্থাৎ খগেন আৰু তেওঁৰ বন্ধুসকল যথেষ্ট ভাগৰি পৰিছিল। But there remained the work of making arrangement of food and water for the men, women and children sheltered in the school building. কিন্তু এতিয়াও তেওঁলোক বহুতো কাম কৰিবলগীয়া আছিল, যেনে তেওঁলোকৰ কাৰণে অৰ্থাৎ যিসকলক তেওঁ লৈ গৈছিল, শিশুসকল, পুৰুষসকল, মহিলাসকল, তেওঁলোকৰ কাৰণে খোৱা পানী আৰু খাদ্যৰ যোগান ধৰিব লগা আছিল। The civil authorities at Dimo also had to be informed immediately. এতিয়া খগেন আৰু বন্ধুসকলে চিন্তা কৰিলে যে ডিমোৰ নাগৰিক সুৰক্ষা কৰ্তৃপক্ষক তৎক্ষণাত খবৰ দিয়া যাওক যে গাঁওবাসী বিপদত পৰিছে। হে খগেন, নৰেনকাই shouted from across the stretch of flood water. খগেন, নৰেনকায়ে চিঞৰি ক'লে বানপানীৰ সিপাৰৰ পৰা। Dr. Hati Barua and his wife are stranded in their hospital quarters at Kotiori. ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী হস্পিটেল কোৱাৰ্টাৰত আবদ্ধ হৈ আছে। কটিয়ৰীৰ হস্পিটেল কোৱাৰ্টাৰত আবদ্ধ হৈ আছে। ডু ছামথিং উইল ইউ? কিবা এটা কৰিবানে? অ'কে নৰেনকাই চাউটেড খগেন। ঠিক আছে নৰেনকাই, খগেনে চিঞৰি ক'লে। ডম্বৰু হপ ইন টু দেট বট। ডম্বৰু, তুমি এতিয়া নাৱত উঠা। উই হেভ গট এ জব। আমি
এটা কাম পালোঁ। হি কল্ড আউট টু ওৱান অফ হিজ ফ্ৰেণ্ড, তেওঁ নিজৰ বন্ধুৰ মাজৰে এজনক ক'লে। দেন হি ষ্টিয়াৰ্ড দ্য ব'ট টুৱাৰ্ডছ দ্য ডিছপেঞ্চেৰী, তাৰপিছত তেওঁলোকে নাওখন লৈ ডিছপেঞ্চেৰীৰ ফালে অৰ্থাৎ চিকিৎসালয়ৰ ফালে পোনাই দিলে। হি হেড এ নেক ফৰ ছলভিং অল কাইণ্ডছ অফ প্ৰব্লেমছ। খগেনৰ এটা অসাধাৰণ ক্ষমতা আছিল, প্ৰতিভা আছিল যে তেওঁ যিকোনো পৰিস্থিতিত সমস্যা সমাধান কৰিব পাৰে। হাফ এন আৱাৰ লেটাৰ দ্য ব'ট ৰিচ দ্য ডক্টৰছ হাউচ। আধা ঘণ্টাৰ পিছত নাওখন ডক্টৰৰ ঘৰৰ ওচৰত পালেগৈ। ইট নেৰলি মিছড ক্ৰেছিং ইনটু দ্য ৰেইলিং অফ দ্য বাৰাণ্ডা অফ দ্য ডক্টৰছ হাউচ। আৰু বাৰাণ্ডাৰ ৰেলিঙত কথমপি খুন্দা খোৱাৰ পৰা নাওখন বাচিল। দ্য ডক্টৰ এণ্ড মণি বাইদেউ হিভড এ চাই অফ গ্ৰেট ৰিলিফ। ডক্টৰ আৰু মণি বাইদেৱে তেওঁলোকক দেখি স্বস্তিৰ নিশ্বাস পেলাইছিল। ষ্টেপ ইনটু দ্য ব'ট ছাৰ এণ্ড বাইদেউ। নাৱত উঠক ছাৰ আৰু বাইদেউ। খগেন ষ্ট্ৰেচড আউট হিজ হেণ্ড টুৱাৰ্ডছ বাইদেউ। খগেনে নিজৰ হাতখন বাইদেউৰ ফালে দিলে সহায়ৰ হাত আগবঢ়াবৰ কাৰণে। দ্য ডক্টৰ ৱাজ হেল্পড ইনটু দ্য ব'ট। আৰু চিকিৎসকগৰাকীকো নাৱত উঠিবলৈ সহায় কৰা হ'ল। মণি বাইদেউ ৱাজ গ্ৰেটলি স্কেয়াৰ্ড টু ষ্টেপ ইনটু দ্য ব'ট ৰকিং ইন দ্য ৱাটাৰ। মণি বাইদেউ নাৱত উঠিবলৈ বৰ ভয় পাইছিল, কাৰণ নাওখন পানীত লৰচৰ কৰি আছিল। ছাম হাউ শ্বি ৱাজ অলছ' হেল্পড ইনটু দ্য ব'ট। আৰু যিকোনো প্ৰকাৰে মণি বাইদেউক নাৱত উঠিবৰ কাৰণে সহায় কৰা হ'ল বা নাৱত উঠাত সহায় কৰা হ'ল। টু অফ দ্য ডক্টৰছ মেন অলছ' গট ইনটু দ্য ব'ট। আৰু দুজন মানুহ যি ডক্টৰৰ মানুহ আছিল তেওঁলোককো নাৱত উঠাত সহায় কৰা হ'ল। উই হেভ টু গ' আপ ষ্ট্ৰীম ফৰ ছাম টাইম, খগেন টল্ড দ্য ডক্টৰ। আমি এতিয়া কিছু দূৰলৈ উজাই যাব লাগিব, খগেনে ডক্টৰক ক'লে। দ্য ব'ট ৱাজ নাও কুৱাইট হেভি উইথ 6 persons ইন দ্য ডক্টৰছ বেগ। এতিয়া নাওখন বহুত ওজন হ'ল, কাৰণ তাত 6জন মানুহ আৰু ডাক্তৰৰ বেগ আছিল। বাট ইট মুভড অন ষ্টিডিলি। কিন্তু নাওখন বৰ ধুনীয়াকৈ গতি কৰিছিল। আৰ ইউ ষ্টিল স্কেয়াৰ্ড বাইদেউ, ডম্বৰু আস্কড দ্য ডক্টৰছ ৱাইফ প্লেফুলি। আপুনি এতিয়াও ভয় কৰিছেনে বাইদেউ? ডম্বৰুৱে ধেমালিৰ সুৰত বাইদেউক সুধিছিল। শ্বি স্মাইল্ড। নট when you two are around, she said. বাইদেৱে মিচিকে হাঁহি এটা মাৰি ক'লে, নহয়, মই এতিয়া ভয় পোৱা নাই, কাৰণ তোমালোক দুজন ওচৰতে থকাত কোনো ভয়ৰ কাৰণ নাই, তেওঁ ক'লে। দ্য ব'ট টুক এ U-turn now. It began to move swiftly with the current. এতিয়া নাওখন U-turn ল'লে আৰু দ্ৰুততাৰে আগবাঢ়িব ধৰিলে। খগেন এণ্ড ডম্বৰু altered the course of the boat to negotiate a sharp fall. But the next moment a strong undercurrent almost pulled at the boat like a magnet. খগেন আৰু ডম্বৰুৱে নৈৰ দিশ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছিল, যাতে নাওখন তীব্ৰ সোঁত অতিক্ৰম কৰিব পাৰে। কিন্তু পিছ মুহূৰ্ততে পানীৰ তলত এক শক্তিশালী সোঁতে নাওখনক এনেকৈ টানিলে যেনে চুম্বকেহে টানি ধৰিছে। Caught up in a whirlpool, the boat capsized, throwing everyone on board into the flood waters. নাওখন পানীৰ চাকনৈয়াত সোমাই পৰিছিল আৰু উলটি যোৱাৰ ফলত নাৱত থকা সকলো মানুহ পানীৰ মাজত দলিয়াই দিয়াৰ দৰে পৰি গ'ল। Once again, Khagin was quick to respond. In the semi-darkness of the evening, Khagin spotted Moni Baidoo's head popping in and out of the water as she was carried along by the current. আকৌ এবাৰ খগেন অতি তীব্ৰ গতিৰে উদ্ধাৰ কাৰ্যত নামিল। সন্ধিয়াৰ পোহৰ আন্ধাৰৰ মাজতে খগেনে দেখি পাইছিল যে মণি বাইদেউৰ মূৰটোৱে
পানীৰ তল আৰু ওপৰ শুই আছে আৰু পানীৰ তীব্ৰ সোঁতৰ লগত উটি যাব যেন লাগিছিল। An expert swimmer, Hogan dashed towards her like an otter. He caught her by the arm and helped her to keep afloat until they reached a mound above the flood water. খগেন এক পাকৈত ডুবাৰুৰ দৰে আৰু উদৰ নিচিনা তীব্ৰ বেগেৰে সাঁতুৰি গৈ মণি বাইদেউৰ ফালে আগবাঢ়িছিল আৰু তেওঁৰ হাতত ধৰি এটা ওখ টিপত পানীৰ ওপৰলৈ আনি উঠাইছিল। দ্য ডক্টৰ ৱাজ অলছ' ৰেস্কিউড এণ্ড কেৰিড টু দ্য মণ্ড। আৰু চিকিৎসকগৰাকীকো বচোৱা হৈছিল আৰু তেওঁকো সেই ঢিপত উঠোৱা হৈছিল বা ওখ ঠাইত উঠোৱা হৈছিল। ডাম্বাৰু এণ্ড দ্য টু আদাৰ মেন চামহাউ মেনেজড টু কেচ হোল্ড অফ দ্য capsized boat that had almost been swept away. ডম্বৰু আৰু দুজন মানুহে যিকোনো প্ৰকাৰে নাওখনক ধৰি ৰাখিছিল যি প্ৰায় পানীৰ সোঁতত উটি যাব ধৰিছিল। They also managed to bail out the water with the tubs tied to the boat. আৰু তেওঁলোকে নাওখনৰ সৈতে বান্ধি থকা টাব এখন উলিয়াই পানীখিনি বাহিৰলৈ উলিয়াইছিল নাওখনৰ পৰাই। The boys picked up the doctor and his wife and flung them into the boat. আৰু দুজন ল'ৰাই তেওঁলোকে কি কৰিলে যে ডক্টৰ আৰু তেওঁৰ পত্নীক নাৱত উঠালে। দ্য ক্ৰাইচিছ ৱাজ অ'ভাৰ। আৰু এইদৰে বিপদৰ পৰা তেওঁলোক হাত সাৰিছিল। খগেন, ইউ হেভ ছেভড আৱাৰ লাইফছ, গিভেন আছ এ নিউ লাইফ। খগেন, তুমি আজি আমাৰ জীৱন ৰক্ষা কৰিছা, আমাক এটা নতুন জীৱন দিছা। উই শ্বেল নেভাৰ বি এবল টু ৰিপে হোৱাট ইউ ডিড টুডে, এক্সক্লেইমড দ্য ডক্টৰ পেটিং খগেনছ বেক। তুমি আজি যিটো কৰিলা তাৰ মূল্য আমি কেতিয়াও খুজিব নোৱাৰোঁ, খগেনৰ পিঠিত থপৰিয়াই ডাক্তৰে কৈছিল। মণি বাইদেউ টাচ্ড হিজ আৰ্ম জেণ্টলি এণ্ড ছেড, থেংকছ খগেন। মণি বাইদেউ খগেনৰ হাতত ধৰি ক'লে, তোমাক ধন্যবাদ খগেন। ছাৰ, খগেন ছেড ইম'চনেলি। ছাৰ, খগেনে আৱেগিকভাৱে কৈছিল। ইউ ৰিমেম্বাৰ মাই মম এণ্ড আই হেড ভিজিটেড ইউ ইন হস্পিটেল 3 or 4 times when she had a serious ailment. আপুনি মনত পেলাওকচোন ছাৰ, মই আৰু মোৰ মা আমি হস্পিটেলত 3-4 বাৰ আপোনাৰ ওচৰলৈ আহিছোঁ কাৰণ মোৰ মাৰ বেমাৰ দেখুৱাবৰ কাৰণে। অ' য়েছ, আই ৰিমেম্বাৰ হাৰ। হাউ ইজ শ্বি নাও? হয়, মোৰ মনত পৰিছে। তেওঁ এতিয়া কেনে আছে? শ্বি ইজ ফাইন বাই দ্য গ্ৰেছ অফ গড এণ্ড ইউৰ হেল্প। ঈশ্বৰৰ আশীৰ্বাদ আৰু আপোনাৰ সহায়ত তেওঁ এতিয়া ভালেই। ডেটছ ৱাণ্ডাৰফুল। হোৱাট ডু দে কল ইউ? চাম প্ৰিন্স। এতিয়া ডক্টৰে খগেনক কৈছে যে এইটো ভাল কথা। তেওঁলোকে বাৰু তোমাক কি বুলি মাতে? কিবা ৰাজকুমাৰ মাতে। দ্য প্ৰিন্স অফ পানী দিহিং, ৰিমাইণ্ডেড ডম্বৰু। ডম্বৰুৱে মনত পেলাই দিলে যে দ্য প্ৰিন্স অফ পানী দিহিং অৰ্থাৎ পানী দিহিঙক ৰাজকুমাৰ বুলি তেওঁলোকে কয়। ইউ আৰ এ ৰিয়েল প্ৰিন্স। দ্য ডক্টৰ পেটেড খগেনছ বেক ওৱান্স এগেইন উইথ এ স্মাইল। ডাক্তৰে পুনৰ খগেনৰ পিঠিত থপৰিয়াই কৈ উঠিল, তুমি সঁচাকৈ এজন ৰাজকুমাৰ। দ্য ব্ৰাইট মুন লিট আপ দ্য মাডি ফ্লাড ৱাটাৰ লাইক গ্লিমিং চিলভাৰ। চন্দ্ৰটোৰ পোহৰ ৰূপৰ দৰে পানীত চিকমিকাই উঠিছিল। দ্য ব'ট বেণ্ট ইটছ ৱে টুৱাৰ্ডছ দ্য স্কুল বিল্ডিং গ্ৰেচফুলি। লাহে লাহে নাওখন বিদ্যালয়ৰ ঘৰটোৰ পিনে গৈ আছিল। দ্য ডক্টৰ নিউ ডেট হি উড বি দ্য অনলি ডক্টৰ ইন দ্য নিউলি ছেট আপ ৰিলিফ কেম্প। আৰু ডক্টৰে গম পাইছিল যে এই আশ্ৰয় শিবিৰটোৰ তেওঁৱেই হৈছে একমাত্ৰ ডক্টৰ বা চিকিৎসক। বাট উইথ খগেন এণ্ড দ্য আদাৰ্ছ এৰাউণ্ড দেয়াৰ উডণ্ট বি মেনি প্ৰব্লেমছ।
থ'ড দ্য ডক্টৰ। ডক্টৰে গম পালে যে খগেন আৰু তেওঁৰ লগৰীয়াসকল থকাৰ কাৰণে নিশ্চয়কৈ তাত একো অসুবিধা নহ'ব, এই কথাখিনি ডক্টৰে ভাবিছিল মনে মনে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক নিশ্চয় এই পাঠটি বুজি পাইছা আৰু তোমালোক বাৰে বাৰে এই ভিডিঅ'টো চাবা আৰু বুজিবলৈ যত্ন কৰিবা। ধন্যবাদ।